নমস্কাৰ। লাহে লাহে হোলী আহি পালেহি, গতিকে আগন্তুক ফাকুৱা উৎসৱৰ বাবে মই আপোনালোক সকলোকেই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মই মোৰ সৰুকালৰ সজীৱ ছবি আচলতে মোৰ মনত পৰিছে। সৰুতে আমিও ফাকু খেলিছিলোঁ। মই যেতিয়া ঘৰত আছিলোঁ, আমাৰ বনগাঁৱৰ ঘৰত সৰু সৰু আছিলোঁ, তেতিয়া কি হয়, আমাৰ বাইদেউহঁতক ওচৰত আমাৰ যিবিলাক বাইদেউহঁতৰ লগৰীয়া ল'ৰা ছোৱালী স্কুলমেটবিলাক তেওঁলোক আহে বাইদেউহঁতক ফাকু মাৰিবৰ কাৰণে। আৰু আমি তেতিয়া সৰু সৰু আছিলোঁ। আৰু তেতিয়া কি হয়, আমাক তেওঁলোকে ফাকু নেসানে, খুব দুখ লাগে তেতিয়া। তাৰমানে আমি আৰু পিছে পিছে যাওঁ, আমাক খানক মেজেণ্টি আৰু সৰু সৰু ফাকু গুড়া আছিলে আৰু সৰু সৰু পেকেটত মেজেণ্টি কালাৰ আছিলে। গতিকে বাইদেউহঁতে খেলিছিলে। তাৰপিছত আজি সদ্যহতে মোৰ এটা কথা মনত পৰিছে। তেতিয়া মেট্ৰিক পৰীক্ষাৰ সময়, আগতে বহাগ বিহুৰ আগে আগে মেট্ৰিক পৰীক্ষা শেষ হয়। সেই বছৰ ময়ো মানে পৰীক্ষাৰ কাৰণে পঢ়ি আছিলোঁ। তেনেকুৱা সময়তে ফাকু যেতিয়া এনেকুৱা মাৰ্চ মাহত হৈছিলে, মোৰ লগত আছিলে নিৰু বাইদেউ বুলি কওঁ, আমাৰ কাষৰ বৰদেউতাহঁতৰ ছোৱালী নিৰু বাইদেউ। তুমি মোৰ ভিডিঅ'টো পালে গম পাবা। আৰু তাৰপিছত নিৰু বাইদেউ পঢ়ি আছে। নিৰু বাইদেউ মোৰ ওপৰৰ বাইদেউৰ লগৰ আছিলে। কিবা কিবি অসুবিধাত মানে বাইদেউ আহি মোৰ লগত পঢ়িলেহি। সেই বছৰ আমি দুইজনীয়ে পৰীক্ষা দিবলৈ, মেট্ৰিক দিবলৈ সাজু হৈছোঁ। ৰাতিপুৱা মই গম পাইছোঁ যে নিৰু বাইদেউ পঢ়ি আছে। মই আৰু কি কৰিছোঁ, আমি মানে বেছি গাঁৱত কি কৰোঁ, কেৰাহীৰ ছাইটো উলিয়াই তাত অকণমান মিঠাতেল দি সানি পেলাই একদম ক'লা হৈ যায় নহয়, সেইটো গৈ পেলাই মানে ঘঁহোগৈ। মই আৰু একদম ৰাতিপুৱাতেই ভাবিছোঁ আজি মানে ৰাতিপুৱাতে মই নিৰু বাইদেউক সানিমগৈ। নিৰু বাইদেউ পঢ়ি আছে, মই একদম হাতত মানে কেৰাহীৰ ছাইত মিঠাতেল দি সানি গ'লোঁ। গৈ পেলাই নিৰু বাইদেৱে গমেই পোৱা নাই, মই পিছ ছাইডৰ পৰা গৈ একদম নিৰু বাইদেউৰ মুখত পূৰা একদম সানি দিলোঁ। সানি দিয়াৰ পিছত মই ঘৰলৈ আহিলোঁ। প্ৰায় এঘণ্টা ডেৰ ঘণ্টাৰ পিছত 11মান বজাত নিৰু বাইদেৱে মানে লগে লগে মোক ফাকু মাৰিবলৈ অহা নাই আৰু অকণমান দেৰিকৈ আহিছে। তাৰপিছত মই মানে গম পাইছোঁ যে নিৰু বাইদেউ মোক মানে মাৰিবলৈ আহিব। গতিকে মই মনে মনে আমাৰ খিৰিকীয়েদি চাই আছোঁ। নিৰু বাইদেউ একদম হাত দুখন পিছলৈ, নিৰু বাইদেউ সেই চৰুৰ সেয়াই আনিছে, যিহেতু ফাকু কিনিবলৈ যোৱাই নাই, ৰাতিপুৱাৰে ঘটনা। গতিকে বাইদেৱেও মানে এনেকৈ হাতত লৈ পেলাই পিছ চাইডে কৰি আহি আছে আৰু মোক মাতি আছে, ভাৰতী হেৰি কিবা এটা কুৱেশ্যন এটা লৈ পেলাই আহিছে আৰু যে এইটো মানে কি হ'ব এনেকৈ। মইতো গম পাইছোঁ যে নাই, নিৰু বাইদেউ মোক পঢ়া সুধিবলৈ অহা নাই, নিৰু বাইদেৱে ফাকু মাৰিবলৈ আহিছে। আমাৰ তেতিয়া ওপৰ চাং আছিলে। ওপৰৰ চাং, মই আগতে কৈছোঁ নহয়, আমাৰ ওপৰত চাং আছে, তাত আলু চালু থৈ দিয়ে আৰু জখলা দি উঠিব পাৰে। মই কি কৰিছোঁ, জখলাইদি ওপৰত উঠি জখলাটো দাঙি লৈ মই ওপৰত বহি আছোঁ, আধা দাঙি লৈ পেলাই জখলাটোৰ ওপৰত বহি আছোঁ। নিৰু বাইদেৱে গোটেই তলখন বিচাৰি ফুৰিছে আৰু মোক পোৱা নাই। তাৰপিছত দেখিছে আৰু মই ওপৰত উঠি আছোঁ। মোক কৈছে, ভাৰতী নামি আহ, একো নহয় দে, তোক অকণমান সানিম। সঁচাকৈ ইমান মানে ভাল লগা কথা নহয়, মোৰ এতিয়া ইমান মনত পৰিছে কেনেকুৱা ধৰণৰ আমি তেতিয়া ফূৰ্তি কৰিছিলোঁ। তাৰপিছত আৰু তললৈ নামি আহিছোঁ। নিৰু বাইদেউ মনৰ শান্তিৰ কাৰণে আৰু সেই ফাকু খেলিছোঁ। আৰু মোৰ মনত পৰে, মই তাতকৈও সৰু আছিলোঁ। তেতিয়া মোৰ ওপৰৰ বাইদেউ নিৰু বাইদেউ তেওঁলোকে দেউতাই ফিছ কাৰী বনাই দিছিলে বোলে। এনেকৈ ফিছ কাৰী লৈ আমাৰ ঘৰৰ মুখৰ আগত পুখুৰী, চবৰে ঘৰৰ আগে আগে পানী খোৱা পুখুৰী থাকে। পুখুৰীত ফিছ কাৰী তেওঁলোকে মাৰি আছে আৰু মই মানে দলঙত বহি তেওঁলোকৰ লগতে মানে কিবা ফাকু কেনেকৈ কি কৰে মানে গুলিছে চাই আছোঁ। চাই থাকোঁতে মইতো পুটুককৈ পৰি থাকিলোঁ মানে পুখুৰীত। মই সাঁতুৰিবও নাজানো। তাৰপিছত মোৰ ওপৰৰ বাইদেৱে বোলে মোৰ এনেকৈ চুলিকোছাতে থাপ মাৰি ধৰি মোক মানে দাঙিব পৰা নাই হেনো, দলঙত ধৰি এনেকৈ লৈ আছে আৰু টানি পেলাই ওপৰলৈ কৰি। আৰু নিৰু বাইদেউ ঘৰলৈ দৌৰ মাৰি আহি আমাৰ ডাঙৰ বাইদেউক কৈছে, ডাঙৰ বাইদেউ তহঁতৰ পুখুৰীত কিবা এটা হৈছে চাগে যা। মই যে পানীত পৰিলোঁ সেইটো কোৱা নাই। তাৰপিছত ডাঙৰ বাইদেউ গৈ পেলাই মোক পানীৰ পৰা উঠাই আনি একদম
ঠালাৰ কেইটামান চৰ দিছে মই কিবা ঘটনা কৰিলে সদায় মাৰ খাওঁ তাৰমানে সঁচাকৈয়ে আজি আগন্তুক ফাকুৰ আগতীয়াকৈয়ে মোৰ সেই কথাটো মনত পৰিছে আৰু মই সেইকাৰণে আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ কাৰোবাৰ তেনেকুৱা আছেনে বাৰু তেনেকৈ মাৰ খোৱা ফাকুত পুখুৰীত পৰি যোৱা বা এনেকৈ পানীত পৰি যোৱা আৰু এনেকুৱা ফূৰ্তি কৰা সঁচাকৈ আগৰ ফূৰ্তিবিলাক ইমান ভাল আছিলে এতিয়া এই বয়সত মই সেই পুৰণা মোৰ মানে সৰুকালৰ কথাবিলাক মনত পেলাই খুব ভাল লাগিছে খুব আনন্দ লাগে আৰু খুব আমেজ পাওঁ মানে গতিকে পুনৰ আপোনালোক সকলোলৈকে হোলীৰ শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ধন্যবাদ